so that we can have further discussion, we concretize everything, and then we can project. So we have already decided between 18 to 28 February we will have a function in Guwahati. Yesterday also it was seen that deputy leader of the Congress party and Assam Congress president Gaurav Gogoi was not seen in any... You see, how can he come? He has a family of 4. Out of that 3 are foreigners. So when he will hoist a flag in his residence, who will support him? So obviously he alone, he can't do everything. So how can he come? And I have never seen in my memory so far that he was there on 15 August or he was there in earlier Republic Day. As of now, my memory goes, he doesn't attend any function related with the India's pride. Because virtually he is a UK citizen for all practical purpose and he sympathizes with Pakistan. So that is his character and that is his identity. I am very happy that some people are getting disturbed in SR. So I have advised my BJP worker to give more and more complaint so that a kind of people realize that there is still some kind of resistance in Assam. So, jiman complain hoise mure orderot hoise. Moye BJP manu bilakok koisu je olop solop miya bilakor pot complain di thak. Etut kono tat lukuabologi eku nai. Moi meeting patisu, moi video conference korisu. Aru moi koisu সকলোকে jot jiman pare from 7 dhalok. Jate olop dora dori hoi thake, kosto hoi thake, buji pai je Ohomia jati etiao jiai ase. ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব আৰু মই কি কৰিব পাৰোঁ মই কৈছো না তেওঁ কতোৱে দেখা নাপায় আগৰবাৰ স্বাধীনতা দিৱসত দেখা পাইছিলে তেওঁৰ ঘৰত 4জন মানুহ 3জনে বিদেশী তো পতাকাখন উত্তোলন কৰোঁতে লগত কোন থাকিব পতাকাখন উত্তোলন কৰোঁতেতো লগত কোনবা থাকিব লাগে কোন থাকি দিব এতিয়া মোক কালি কোনবাই কৈছে তেওঁৰ বেলতলাত থকা ঘৰতো ৰাষ্ট্ৰীয় পতাকা উঠা নাই কেতিয়াবা অনুষ্ঠানত না যায় কিন্তু নিজৰ ঘৰত কৰে আকৌ কোনবাই মোক কলে দিল্লীৰ ঘৰতো পতাকা উঠোৱা নাই কিন্তু মই এই ইস্যুটো কাকো কোৱা নাই কাৰণ তেওঁ অকলে অকলে কেনেকে পতাকা উঠাব লগত 3জনে এটো বিদেশী এটো এটা অদ্ভুত অনুষ্ঠান নহব জানো 4জন মানুহে পতাকা উঠাইছে তাৰ 3জনে বিদেশী অনুষ্ঠানটো কিমান অদ্ভুত লাগিব মই যদি এতিয়া ধৰি ললো 4জন ব্ৰিটিছক মাতি ভাৰতৰ পতাকা উঠাও কেনেকুৱা লাগিব গতিকে তেওঁৰ প্ৰবলেমো আছে আমি কেতিয়াবা হেবিলাকো বুজিব লাগিব হ'ব কৰক না কি আছে কেছ দিয়ক পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক না ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দিব কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কম মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক কবাত যাব খুজিলে এইবিলাক কোনো ইস্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইস্যু বুলি কৈ কি লাভ হ'ব আমিতো কৈয়ে আছো আমিতো লুকুৱা নাই লুকাইছো নেকি আগতে এইবিলাক মানে ভয় কৰিছিলে অমুক এটা নটিচ গৈ গ'ল অমুক হৈ গ'ল এতিয়া ময়ে সবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকে কষ্ট নিদিলে যোৱাকালি মই চাই আহিছো দুলিয়াজানো গৈ পালেগৈ কালি মই চাই আহিছো দুলিয়াজানতো গৈ বহিলেগৈ হয় না বিমল কালি কৈ আছিল তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব একদম সুনামি কৰি থাকিব খালি সুনামি ৰিজাল্টটো পাকিস্তানত হ'ব সুনামি ইয়াত হ'ব ৰিজাল্টটো পাকিস্তানত পাব আৰে মই কোনো নহয় 50খন আসন অসমৰ নে পাকিস্তান আসনটোতো কৰ হ'ব লাগিব ন তেওঁক 1 মিনিটত বহি 50খন আসনৰ নাম সুধিবচোন যে এটা কুইজ কৰোঁ 50খন আসনৰ নাম 2 মিনিটত গাই দিওঁ মোক সোধক মইতো কৈ দিম মাৰ্ঘেৰিটা ডিগবৈ ডুমডুমা শদিয়া তিনচুকীয়া মাকুম লাহুৱাল মইতো এনেকে গাই যাম তেওঁ গাব পাৰিব আপোনালোকে নুসুধে তেওঁ 50খন সিটৰ নাম কাগজ নুচুৱাকৈ ক'ব দিব যে অসমৰ 50টা সিটৰ নাম এখেতে
কাগজ নোচোৱাকৈ ক'ব লাগে, মই মানি যাম। যোৰহাটৰে 10টা চিটৰ নাম কাগজ নোচোৱাকৈ ক'ব পাৰে নেকি, মোৰ ডাউট আছে। গতিকে জিকাৰ কথাটোতো বহুত পিছত আহিব। মই ক'লো নামনি অসমত ফিনিছ লাইন হ'ব পাৰে, তাত তেওঁৰ জাতি জনগোষ্ঠীবিলাক আছে। গতিকে মিয়াৰ ইলেকশ্যনটো তেওঁ জিকিব, সেইটোতো ফিনিছ নহয়। ফিনিছৰ ওপৰতো কিবা লাইন আছে নেকি, সেইটো পাবই তেওঁলোক। কংগ্ৰেছ সৰাসৰ মিয়া পাৰ্টি এতিয়া মোকে ভয় খুৱাব কৈছে, ৰাতি 12টাত গৈছে অফিচত। মইতো কৈছো 2টাতো যাব লাগে, আৰু অফিচাৰবিলাকে ৰাতি 2টা-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে যদি পাৰে। গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে? আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত, অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন। আগতে যদি যুঁজিলে, কংগ্ৰেছে নুযুঁজিলে বুলি এনেকুৱা হ'ল। আৰে মোক মিয়াই ভাল পায়, দুখীয়া মিয়াই মোক ভাল পায়, আৰু ছোৱালীবিলাকেতো মোক চব মিয়াৰ ছোৱালীয়ে ভাল পায়। আৰু মোৰ লগত কথা পাতি বহুত মিয়াই কৈ আছে, মিয়াৰ ছোৱালীয়ে কৈ আছে যে 2টাতকৈ মামা বেছি জন্ম নিদিওঁ। মোৰ লগত কেতিয়াবা ধিং ৰূপহীত যাব, কলেজত মোৰ সমান কোনো পপুলাৰ নহয়, মোক ভালো পায়। সেইকাৰণে অৰুণোদয় দিওঁ, সেইকাৰণে আমি দুখীয়া মানুহকতো দিগদাৰ নকৰোঁ, দালাল কেইটাকহে দিগদাৰ কৰোঁ। দুখীয়া মানুহৰ লগততো কি আছে, মই য'তে যাওঁ তাতে মোৰ লগতে থাকে। মই ভোট খুজিলে ভোটো দিওঁ। Assam is a polarized society. Next 30 years, we have to practice politics of polarization if you want to live. If you want to surrender, then surrender. But as a Assamese, I don't want to surrender. So I will fight, I will polarize. But polarization is not between Hindu and Muslim. Polarization between Assamese and Bangladesh. That is the difference. So we don't fight with Assamese Muslim. We only fight with Bangladeshi Muslim. What is the problem on that? Supreme Court of India has said that there is an invasion. And if there is an invasion recognized by Supreme Court, then you have to protect your land. That is why I have taken oath as a CM. So I am legally भी correct है, ethically भी correct है, I am politically भी correct है. और मेरा जैसा सीएम आगे होता था तो असम का इतना परिवेश ही नहीं होते थे, मैं बहुत लोगों को टाइट कर देते। হ'ব অখিল গগৈ কাৰণে দুখেই লাগিছে। মই অহাবাৰ চিএম হ'ম বুলি কৈয়ে দিলে। চিএমৰ কোৱাৰ্টাৰ বনিছে নে হিমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ্টাৰ বনিছে? মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰ বনিছে। মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰটো ইমান দিন অখিল গগৈহে থকাৰ কথা আছিলে। এতিয়া কৈ দিলে যে হিমন্ত বিশ্ব শৰ্মাই বনাইছে, তেওঁ থাকিব। তাৰমানে তেওঁ মানি ল'লে যে অহা 5 বছৰ অসমৰ মুখ্যমন্ত্ৰী মই, তেওঁৰ মূৰত ঘিউ চন্দন পৰক, আৰু কোৱাৰ্টাৰটো আৰু অলপ ভাল কৰি বনাম। যিমান ভালকৈ বনাইছো আৰু অলপ ভাল কৰি বনাম। মইতো বনাই গৈছিলোঁ অখিল গগৈৰ কাৰণেহে যে তেওঁ আহি থাকিব বুলি। এনেকে মুখেদি আচল কথা ওলাই যায়। আৰু আপুনিও মোক প্ৰশ্ন সুধিছে, ভাবিছে মই বিৰাট কষ্ট পাম উত্তৰ দিব। কিয়? সেইটোতো মোৰ কাৰণে বনোৱাই নাই। বাকী চিএম বিলাক ক'ত আছিলে? মইতো মন্ত্ৰীৰ কোৱাৰ্টাৰতে থাকোঁ, আৰু মই থাকালৈকে মন্ত্ৰীৰ কোৱাৰ্টাৰতে থাকোঁ। কিন্তু অসমৰ চিএমৰ এটা কোৱাৰ্টাৰ লাগে। এইখন আমিনগাঁৱত নহয়, এইটো তেওঁলোকে ভুল কৰি কৈছে, ইয়াতে হ'ব। আৰু আমিনগাঁও এতিয়া মোৰ সমষ্টিয়ে নহয়। মইতো আমিনগাঁৱত ইলেকশ্যন নুঠো। তো লুৰিণজ্যোতি গগৈ আমিনগাঁৱত গ'লে কিয় বেয়া? আমিনগাঁৱতো অসমৰে জেগা, ক'ত যাব লাগে? জনিয়াত নে বাঘবৰত? ডিব্ৰুগড়ত বনোৱাটোৰ কাৰণে তেওঁ কিয় মোক ধন্যবাদ নিদিয়ে? এই লুৰিণজ্যোতি গগৈ কি মানে? 900 শ্বহীদক, 860 শ্বহীদক কংগ্ৰেছে মাৰিলে। লুৰিণজ্যোতি গগৈ আচুৰ কি আছিলে? আজিলৈকে শ্বহীদ স্মাৰকত গৈছে? এটা ফেচবুক পোষ্ট দেখা পাইছে লুৰিণজ্যোতি গগৈ শ্বহীদ স্মাৰকত যোৱা? এওঁলোকে কেতিয়াবাই বিক্ৰী হৈ গ'ল। আজি কেইদিন হ'ল লুৰিণজ্যোতি গগৈক শ্বহীদ স্মাৰকত যোৱা দেখিছে? কেতিয়াবা আন্দোলনৰ শ্বহীদৰ কথা কোৱা দেখিছে? যি ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে আমাৰ ল'ৰা ছোৱালীক হত্যা কৰিলে, তেওঁ লুৰিণজ্যোতি গগৈ আছুৰ জেনেৰেল ছেক্ৰেটাৰী। ক'ত গ'ল? কংগ্ৰেছত গ'ল। আমাকতো আছুৱে এক্সপেল কৰিছিলে। তথাপিতো আমি মনত এটা ভাৱ আছিল কাৰণে আন্দোলনৰ কামবিলাক আমি কৰি আছো। তেওঁতো জেনেৰেল ছেক্ৰেটাৰী আছিলে আছু, হয় নহয়?
গতিকে তেওঁতো যাব লাগে এদিন শ্বহীদ স্মাৰকত যাব লাগে নে নাই গতিকে আপোনালোকে তেওঁক ৰিকুৱেষ্ট কৰিব যে একদিন গৈ চাই আহক শ্বহীদ স্মাৰকটো মইতো বহুত দুখ পাই আছো যে লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ যিবিলাক উপদেষ্টা কোনো এজনো যোৱা নাই তাতে যাব লাগিছিল নে নাই সেইকাৰণে এই মানুহবিলাকে এতিয়া অসমীয়া বা ভাৰতীয়ক ৰক্ষা কৰিব নোৱাৰে কেতিয়াবাই চাৰেণ্ডাৰ বিজেপি যিদিনাখনে যাব আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰিব দিছপুৰত কি অৱস্থা হ'ব হাতীগাঁৱৰ পিছফালে থকা হোটেলবিলাক এতিয়াতো মৰি গৈছে তেতিয়া এটা হোটেলত ৰুম পাবৰ কাৰণে 50,000 টকা দিব লাগিব আপোনালোকে গৈ নিজে চাব বুজিলে আৰু কিবা আছে নেকি সুধিব নাই ন ৰাতি যোৱা কিবা কৰা আৰু কি সুধিব আছে এছাৰত নাম যোৱা নাম কিছু কাটা যাব